হাৰিয়ানাত হেট্ৰিক মাৰিছে আপোনালোকৰ চৰকাৰ ইতিমধ্যে ভ্ৰমণলৈ গৈ আছে, কি ক'ব? আজি হাৰিয়ানাত তৃতীয়বাৰৰ বাবে আমি জয়লাভ কৰিলোঁ। আগত দুবাৰ আছিলোঁ বা তিনিবাৰ কাৰণে জয়লাভ কৰিলোঁ। এতিয়া ভাৰতবৰ্ষৰ জনসাধাৰণে এটা ভাৰতীয় জনতা পাৰ্টীক ভাৰতবৰ্ষৰ জনসাধাৰণে মৰম কৰিছে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ আমাৰ বিজেপিৰ প্ৰতি ৰাস্তা আছে, ৰাইজৰ ৰাস্তা আছে। তাৰ কাৰণে তৃতীয়বাৰ কাৰণে হাৰিয়ানাত আকৌ আমাৰ বিজেপি চৰকাৰ হৈছে আৰু জম্মু কাশ্মীৰ আগতকৈ আমাৰ ভাল ফলাফল হৈছে, কাৰণ আগত আমাৰ কম আছিল, এতিয়া আমাৰ 29খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে কংগ্ৰেছে তাতো একগৰিষ্ঠ পৰা নাই, মাত্ৰ 6খন আসন পাইছে। তেওঁলোকৰ মিত্ৰজোঁটে পাইছে যদিও তেওঁলোকৰ কিন্তু মাত্ৰ 6খন আসন পাইছে। যেতিয়া আজি 9টা বজালৈকে তেওঁলোকে আগবঢ়া নাছিল, কিন্তু কোনোবা মিডিয়াই তেওঁলোকক ক'লে কংগ্ৰেছক যে আগবাঢ়ি আছে, আপোনালোকে চিন্তা কৰিব নালাগে। আগতীয়াকৈ তেওঁলোকে মিঠাই খালে। এতিয়া বৰ লজ্জিত কথা এইটো কথা। গতিকে আমি এতিয়া শেহতীয়াকৈ খাম আমাৰ জয়। এটা ভাৰতবৰ্ষৰ কাৰণে আৰু হাৰিয়ানাৰ কাৰণে এটা ঐতিহাসিক দিন। 3বাৰ বাৰলৈ হাৰিয়ানাত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টী আৰু সেই হিচাপে আমিও 26ত যেতিয়া অসমৰ নিৰ্বাচন হ'ব, আমিও জয় হ'বৰ কাৰণে কাৰো আমাৰ সন্দেহ নাই। আজি এক্সিট পল ইতিমধ্যে মিছা প্ৰমাণিত হৈছে, কি ক'ব ক্ষেত্ৰত? আজি ভাৰতবৰ্ষৰ যিমানবোৰ চেনেল আছিলে এক্সিট পল এটা মিছা বুলি জনসাধাৰণৰ আগত প্ৰতিপন্ন হ'ল। গতিকে জনসাধাৰণে এতিয়া বিশ্বাস নকৰে যে এক্সিট পল বোলক বিশ্বাস নকৰে, কাৰণ এইটো আজি প্ৰমাণিত হ'ল। ভাৰতবৰ্ষৰ জনসাধাৰণে তৃতীয়বাৰলৈ হাৰিয়ানা জনসাধাৰণে তৃতীয়বাৰলৈ চৰকাৰ কৰিলে। গতিকে এক্সিট পলে কালি দেখুৱাই আছিল, আজি 3 দিনৰ আগলৈকে দেখুৱাই আছিল যে 3খন 10খন 20খন আসন বাহিৰে কংগ্ৰেছে নাপায় আৰু বিজেপি নাপায়। এতিয়া আজি কেনেকৈ 38খন আসন লাভ কৰিব কাৰণে সক্ষম হ'ল। এইটো এটা হাৰিয়ানাবাসী ৰাইজৰ কাৰণে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে আমাৰ বিজেপি দলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি কৈছে। PS 24 Live Assam.